হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ মই আপোনালোকক দেখাম ডুবাই নাইট লাইফটো। ত' এতিয়া বৰ্তমান টাইম হৈ আছে আপুনি চাওক মোৰ ঘড়ীত এটা বাজিব, 1:05 আছে আৰু আমি এতিয়া ওলাই গৈ আছোঁ বাহিৰত শ্বপিং কৰিবলৈ আৰু কিবা কিবি খাম, গোটেইখিনি বস্তু দেখাম। বাহিৰৰ লাইফটো দেখাম কেনেকুৱা হৈ আছে। ত' ব'লক ভিডিঅ' আৰম্ভ কৰোঁ। তো চাই থাকিব, 1:05 হৈছে এতিয়া বৰ্তমান। তো আমি এতিয়া গৈ আছোঁ ওলাই পেলাই বাহিৰত আৰু দেখাম বাহিৰৰ লাইফটো দেখাম কেনেকুৱা কি কৰি আছোঁ। তো এইটো আমাৰ হোটেলৰ ফ্ৰণ্টত। তো আমাৰ হোটেলৰ পৰা বেছি দূৰ নহয়। গাড়ীৰ আৱাজবিলাকতো মোৰ কাণত আহি আছে এতিয়াও, বহুত স্পীডত গৈ থাকে গাড়ী, তো আৱাজবিলাক বহুত দূৰলৈকে থাকে। তো আমি এতিয়া বৰ্তমান এইপিনে আৰু এনেকৈ গৈ পেলাই ৰাইট টাৰ্ণ ল'লে মেইন ৰোডটো পোৱা যায় আৰু তাতে বহুত ডাঙৰ মাৰ্কেট এখন আছে। সেইটো আছিলে আমাৰ হোটেলখন আৰু আমি এতিয়া যাম মেইন ৰোডত। এইটো ইয়াৰ পৰা ষ্টাৰ্ট হৈ যায়, এইটো চাইডেও আছে মাৰ্কেট, এইটো চাইডেও আছে মাৰ্কেট আৰু এইটো চাইডেও মাৰ্কেট আছে, দুইপিনে আছে। আমি এইটো চাইডে যাম, এইপিনে একডাল দোকান আছে আৰু হোটেল চোটেল চব খোলা আছে, ৰেষ্টুৰেণ্ট চব খোলা। আৰু ইয়াৰ গাড়ীবিলাক ইমান ধুনীয়াকৈ ৰুলছ ৰেগুলেশ্যন পালন কৰে, যোনেই যাক একো ছিগনেল নালাগে। যদি কোনোবা মানুহ যোৱা দেখে গাড়ী ডাইৰেক্ট ৰখি যাব আৰু কোনো কথা নাই। পাৰ হৈ আছে কাৰণে গাড়ীখন ৰখি আছে আৰু গাড়ীবিলাক মানে ইমান কোনো একো ছিগনেল নাই, কোনো পুলিচ নাই, নিজে মানুহ পাৰ হ'ব ৰখি যাব। এখন গাড়ী ৰখি গ'ল, এতিয়া মানুহ এটা পাৰ হ'ব তাৰপৰা আকৌ ৰখি যাব গাড়ী। গাড়ী ৰখি গ'ল, পাৰ হৈ আছে ধুনীয়াকৈ পাৰ হৈ আছে, কোনো ছিগনেল নাই, কোনো পুলিচ নাই, একো নাই। মানুহ অহা দেখিলেই ৰখি যাব, কৰিডৰত যদি মানুহ ৰখি থাকে লগালগ ৰখি যায়। আৰু এতিয়া মোৰ পিছফালে আছে মাৰ্কেটটো মই দেখাই দিওঁ আপোনাক। তো এইটো মাৰ্কেট এতিয়া বৰ্তমান খোলা আছে আৰু এইটো চাইডে যি খোৱা বস্তুৰ যি ৰেষ্টুৰেণ্টবিলাক আছে সেইটো চাইডে বাৰ্গাৰ কিং, পিছত KFC এনেকৈ বহুত আছে ৰেষ্টুৰেণ্ট, এইপিনে গোটেইটো ভৰ্তি ৰেষ্টুৰেণ্ট। আৰু অপজিট চাইডে এইটো মাৰ্কেট হয়। ইয়াতে পূৰা খোলা আছে আৰু চবেই নিজৰ নিজৰ কাম কৰি আছে, চবেই নিজৰ নিজৰ ঘূৰি আছে ফুৰি আছে। আৰু দিনত মাৰ্কেটটো বন্ধ থাকে, দিনত মাৰ্কেট বন্ধ থাকে। ইভিনিং টাইমৰ পৰা খোলে অলপ যেতিয়া আন্ধাৰ হয়। মানে ইমান ধুনীয়াকৈ মানে চলা ফুৰা কৰি থাকে, চবেই ধুনীয়া নিজৰ নিজৰ কাম কৰি আছে, ঘূৰি আছে। অলপ আগত ফুটবল ক'ৰ্ট এটা আছে, তাতে ফুটবল খেলি আছে, মই দেখাম আপোনালোকক। এইটোৰ নাম হয় এইটো নাইট মাৰ্কেট হয়। তো ইয়াৰ ভিতৰতো বহুত ৰেষ্টুৰেণ্ট আছে, প্লাছ পুল খেলি থকা পুলৰ বৰ্ডো আছে। ইয়াতে খাবলৈও বহুত কেইডাল ষ্টল আছে, লগতে ইয়াতে ধুনীয়াকৈ এইপিনে খেলিব পাৰি। আৰু এতিয়া ফাংচনো হৈ থাকে। আমি লাষ্ট নাইট আহোঁতে দেখিছিলোঁ ইয়াতে ফাংচন হৈ আছিলে। তো মই আজি বনাইছোঁ এইটো, ষ্টল আছে ধুনীয়াকৈ খাব পাৰে ধুনীয়াকৈ ইয়াতে। বহুত মানে ইমান ধুনীয়াকৈ চবেই নিজৰ নিজৰ কামত ব্যস্ত থাকে, নিজৰ কামত এনজয় কৰি থাকে আৰু চব ব্যস্ত মানে আৰু কোনো একো ক'বলৈ নাই, একো চিন্তা কৰিবলগীয়া নাই। কেনেকুৱা লাগিছে ভিডিঅ'টো? আপোনালোকৰ যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব, তেতিয়া ভাল লাগিব বনাবলৈ। আৰু মই এইটো চেনেলত মই নতুন ভিডিঅ' দি থাকিম এক্সপ্ল'ৰ কৰা। তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাৰ্কেট ইয়াতে সেইটো চাইডে আৰু এখন আছে, মাৰ্কেট অলপ যাব লাগে আৰু। তো মই যিহেতু এইটো মাৰ্কেটতে আহি গ'লোঁ, ওচৰতে আছিলে, সেইটো কাৰণে ইয়াতে আহি গ'লোঁ। কি খাবা? ষ্টলবিলাকত বহুত বস্তু পিজ্জা, waffle, আইচক্ৰীম চব আছে টেকনিকত। অ'কে, এতিয়া আমি ডিনাৰ কৰি আহিছিলোঁ, তো জাষ্ট এনেই এটা টেষ্ট কৰিবলৈ এইটো অৰ্ডাৰ কৰিছোঁ। টেকনিকত 10 দিৰাম হয়। 10 দিৰাম আমাৰ ইণ্ডিয়ান মানি যদি কনভাৰ্ট কৰে 250 এৰাউণ্ড 250 মান হ'ব। আৰু আমি যোনটো হিচাপে আমি এয়াৰপৰ্টত এক্সচেঞ্জ কৰি আহিছোঁ, যোনটো ৰেটত এক্সচেঞ্জ কৰিছোঁ সেইটো হিচাপেতো আমাৰ ইয়াতে 280 হৈ যায়।
এয়াৰপৰ্টত এক্সচেঞ্জ কৰিলে বহুত বেছি কমিশ্যন কাটে। আমাৰ 60,000 তাত এক্সচেঞ্জ কৰিছিলোঁ, এতিয়া বাকীখিনি ইয়াতে এক্সচেঞ্জ কৰিছিলোঁ। 60,000ত আমাৰ প্ৰায় 8,500 মান আমাৰ কাটি দিছে কমিশ্যন। ত' এয়াৰপৰ্টত এক্সচেঞ্জ নকৰাটো ভাল। যদি কোনোবা চিনাকি থাকে তেনেহ'লে ডুবাইত আহি পেলাইও এক্সচেঞ্জ কৰিব পাৰে, বা ডুবাইতো আহি পেলাই আপোনালোকে বহুত এক্সচেঞ্জ কৰা অফিচ থাকে বা থাকে, তাত এক্সচেঞ্জ কৰিলেও যোনটো ৰেট চলি থাকে ইণ্টাৰনেশ্যনেল ৰেট, সেই ৰেটটোতে চেঞ্জ কৰিব পাৰিব। এইটো বস্তু মই লাষ্ট টাইম বেংকক যাওঁতে মই এইটো বস্তু মই গম পোৱা নাছিলোঁ। একচুৱেলি বেংকক যাওঁতে মই ইমান গুৰুত্ব দিয়া নাছিলোঁ আৰু হৈ গ'ল। দেখাটো বহুত টেষ্টি লাগি আছে। গাড়ী আহিব চাব, চব মানুহ ৰখি যাব নিজে নিজে। ইয়াত ছিগনেল আছে, এইটো যেতিয়া হাইৱে হয় তো সেইটো কাৰণে ইয়াতে ছিগনেল থাকে, কিন্তু ভিতৰত যোনবিলাক ৰোড আছে সেইবিলাক ৰোডত ছিগনেল নাথাকে। গাড়ী মানুহ দেখিলেই আহি যায়। এতিয়া গ্ৰীণ লাইট জ্বলি গ'ল। ত' চব মানে দামী দামী ৰেষ্টুৰেণ্ট আছে আৰু অলপ কেফে ৰেষ্টুৰেণ্ট এনেকৈ কিবা কিবি আছে গোটেইখিনি, আৰু কিছুমান শ্বপো খোলা আছে। এইটো এটা শ্বপ খোলা আছে, জোতা দোকান এনেকৈ শ্বপ খোলা আছে। আৰু এইপিনে আৰু এটা মাৰ্কেট আছে অপজিট চাইডে, মই তাত দেখাম আপোনালোকক। এতিয়া আমাৰ কেইটা বাজি গ'ল? এতিয়া 1:30 বাজি গ'ল। 1:30 বজাত তাক শুই আছোঁ, য'ত আমি গৈ পেলাই শুই থাকোঁ। ইয়াতে পাৰ্টি কৰি আছে, খাই আছে, ঘূৰি আছে, ফুৰি আছে, খেলি আছে, আৰু কি ধুনীয়াকৈ সজোৱা আছে। এইটো জাষ্ট এটা নৰ্মেল এটা জেগাত আৰু আমাৰ হোটেলৰ ওচৰতে। তেনেকুৱা বহুত আছে আৰু এনেকুৱা আৰু বহুত আছে, চব জেগা আৰু বহুত আছে। ইয়াত বস্তুবিলাক এক্সপেঞ্চিভ হয় বহুত, খোৱা বস্তু হওক বা আমি নৰ্মেলি পানী বটল এটা কিনিবলৈ হ'লে মিনিমাম 5 দিৰাম দিব লাগে। 5 দিৰাম যদি ইণ্ডিয়াত হিচাপ কৰিবলৈ যায় তেতিয়াহ'লে কিমান হ'ব? 125 মান হ'ব এটা পানী বটল। হাফ লিটাৰ পানী বটল এটা 125। আপুনি এইটো যদি মলত কিনিব যায় তেনেহ'লে মই ইয়াতে কেতিয়াবা 15 দিৰাম দি পেলাই কিনিবলগীয়া হৈছে, কাৰণ ডুবাই মলত তাত 15 দিৰাম 20 দিৰাম এটা হাফ লিটাৰ পানী বটল। এক্সপেঞ্চিভ বহুত হয় ইয়াতে। আৰু এই দেখাও কিছুমান বস্তু কেনেকুৱা প্ৰাইজ হ'ব। এইটো চাপ'জ এনেকুৱা ধৰণৰ পেকেটত লিখা আছে 25 AED। আপুনি তাত কৰি লওক এতিয়া 25, আৰু এইটো চাইডে যিকেইটা আছে এইকেইটা হ'ল 40 AED। এইকেইটা 20 AED, 20 ৰুপিজ নহয়, 20 AED। এইবিলাক টি চাৰ্টৰ দাম 10 AED, 250 260 এনেকুৱা হ'ব আৰু প্ৰাইচটো। ভালেই হয়, কিন্তু ইমান খাচ লগা নাই আৰু। এনেকুৱা ধৰণৰ টি চাৰ্ট হয়, হ'ব দিয়া গাইছ, দেখিছে ইমান ৰাতি কেইটা বাজিছে? 2টাই বাজিব আৰু। ইপিনে ফুটবল খেলি আছে আৰু সেইটো চাইডে বাস্কেটবল খেলি আছে, এইটো দেখাম। এইটো বাস্কেটবল। Orden to shoot. Time to shoot. তো এই আছিলে ডুবাই নাইট লাইফ। মইতো জাষ্ট অলপ জেগা দেখাইছোঁ, আমাৰ হোটেলৰ ওচৰৰ জেগাখিনি। এনেকুৱা গোটেই ডুবাইখনে প্ৰায় খোলা থাকে, য'ত মাৰ্কেট আছে। আৰু আজিতো আমি গ্ল'বেল ভিলেজ গৈছিলোঁ, তাতো বহুত বেষ্ট ভিডিঅ' হ'ব। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। নেক্সট আকৌ নতুন ভিডিঅ' লৈ লগ পাম। আজিলৈ বাই বাই।